জুবিনদাৰ বাবে ন্যায় বিচৰা এটা অপৰাধ হয়নে? যদি জুবিনদাৰ বাবে ন্যায় বিচৰা আমাৰ অপৰাধ, তেন্তে আমি এনে অপৰাধ আকৌ এবাৰ কৰিবলৈ সাজু। চৰকাৰ যদি ভাবে ভয় দেখুৱাই গ্ৰেপ্তাৰ কৰি বুলি থমকাব পাৰিব, তেন্তে সেইটো ভুল চিন্তা। কাৰণ ন্যায়ৰ দাবী টুকাটুকিত নাথাকে। ন্যায়ৰ দাবী জনসাধাৰণৰ হৃদয়ৰ পৰা আহে। আপুনি আমাৰ মাত হেঁচা মাৰি ধৰিব নোৱাৰে, কাৰণ জুবিন আমাৰ বিশ্বাস, আমাৰ প্ৰতীক। জুবিনৰ ন্যায় বিচৰা মানে নিজৰ সংস্কৃতি, নিজৰ অসম, নিজৰ মানুহৰ সন্মান ৰক্ষা কৰা এইখন মাটিত ন্যায়ৰ ওপৰত আস্থা ৰাখোঁ আৰু ন্যায়ৰ বাবে কেতিয়াও ভয় নকৰোঁ। তেনে যদি এই স্বৰটো চৰকাৰৰ কাণত অপৰাধ বুলি বাজে, তেন্তে এই অপৰাধত গৰ্ব আছে। আৰক্ষীৰ কাম কি? মানুহক সুৰক্ষা দিয়া, ন্যায়ৰ পথত থিয় হোৱা। কিন্তু আজি এনে লাগে যেন সকলোৱে পৰিস্থিতি পাহৰি গৈছে। আৰক্ষীৰ পোছাকত এতিয়া বিজেপিৰ প্ৰতীক লাগি আছে নেকি? এই প্ৰশ্নটো সৰল যদ্যও গভীৰ। আপোনালোক ৰাজ্যিক আৰক্ষী নে বিজেপিৰ ব্যক্তিগত দেহৰক্ষী? মানুহে ৰাস্তাত কথা পাতে, প্ৰশ্ন কৰে, ন্যায় বিচাৰে আৰু তাৰ পিছত লাঠি উঠোৰা হয়, মিছা গোচৰ ৰুজু কৰা হয়। কিন্তু বিজেপি নেতাই মানুহক গালি পাৰে। তাৰ প্ৰচাৰ প্ৰচণ্ড চলাওক, তেতিয়া পুলিচ ক'ত থাকে কিয়? তেতিয়া নিয়ম আইন বন্ধ হৈ যায়। অসমবাসীয়ে আজি ভয়ত নাথাকে, ক্ষোভত থাকে। পুলিচে যদি সত্যৰ কণ্ঠ বন্ধ কৰি ৰাখে, তেন্তে সেইটো পুলিচৰ কাম নহয়। এইটো ৰাজনৈতিক নিযুক্তিৰ উদাহৰণ। আইন সকলোৰে বাবে একে, কিন্তু যেতিয়া আৰক্ষী চৰকাৰৰ হাতত বন্দী হয়, তেতিয়া গণতন্ত্ৰৰ পতন আৰম্ভ হয়। ৰাইজে আজিৰ দিনত এই একেটা কথা কৈছে, আমাৰ পুলিচ ৰাইজৰ হওক, বিজেপিৰ নহওক। আমি এই অন্যায় বেছি দিন সহ্য নকৰো। আপোনালোকে কি কমিটি বহিছে এইখিনি চাবলৈ? ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অৰ্থ আছিল গুলীৰ সন্মুখীন হোৱা। এতিয়া যেতিয়া মানুহে ন্যায়ৰ বাবে প্ৰতিবাদ কৰে, গুলীয়েৰে উত্তৰ দিছে চৰকাৰে। ভিডিঅ'ত স্পষ্ট দেখা যায় আখল দোষী কোন। নিৰ্দোষী মানুহক লাঠি চাৰ্জ কৰা অফিচাৰজনক লগে লগে নিলম্বন কৰিব লাগিব। আপুনি জনতাক নীৰৱ কৰিব নোৱাৰে, আপুনি সঁচা কথা ক'ব লাগিব। আৰু এটা কথা, DSP জনক কোনে সাহস দিলে, যিয়ে লাঠি চালনা কৰিছিল মোৰ ভায়েকৰ অনুগামীসকলক? You must speak the truth. And one reorganization, the DSP who conducted the lathi search has tarnished the patrol's name. Suspend him immediately. যদিও ভিডিঅ'টো এআই প্ৰস্তুত কৰিছে, কিন্তু একদম সঠিক কথা কৈছে, একদম শুদ্ধ কথা কৈছে, একদম গঠনমূলক কথাবিলাক কৈছে। এইবিলাক কথাটো আজিকালিতো পুলিচক ক'বই নোৱাৰি। সঁচা কথা ক'লে পুলিচে ধৰি লৈ যায়, জেলত ভৰাই ৰাখে। কিন্তু এই ভিডিঅ'টো এআই প্ৰস্তুত কৰিছে যদিও ইমান সুন্দৰকৈ কথাবিলাক কৈছে নহয়, ভাল লাগিছে। খুব গঠনমূলক কথাবিলাক কৈছে, যিবিলাক নেকি মানুহে পুলিচক প্ৰশ্ন কৰিব লাগে। সেইবিলাক কথা আজিৰ দিনত এআই প্ৰস্তুত কৰিব লগা হৈছে। কাৰণ এইবিলাক কথা যদি আমি ক'ব যাওঁ নহয়, বা আপোনালোকে যদি ক'ব যায় নহয় পুলিচ প্ৰশাসনক বা চৰকাৰৰ আগত, তেতিয়াহ'লে কিন্তু আপোনাক জেলত ভৰাই থ'ব। কাৰণ আমি বা আপোনালোকে শুদ্ধ কথাটো ক'বলৈ নোৱাৰোঁ। কেতিয়াও সঁচা কথাটো আমি ক'বলৈ নোৱাৰোঁ। সঁচা কথা ক'লেই পুলিচে জেলত ভৰাই থয়। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। আজি মাত্ৰ প্ৰথম দিনাৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল, আমি একেলগে বহিলোঁ। সমিতিখনৰ সকলো উপস্থিত নাছিল, তথাপিতো সৰহ সংখ্যকে আমি আছিলোঁ। আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল। আৰু সকলোৱে আমি যিখিনি বিচাৰিছোঁ, আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব, সেয়া PWD কমিশ্যনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব। তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে, গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। আৰু আমি বিচাৰিছোঁ, জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সম্পৃক্ত কৰি যিখিনি
টেকনলজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে আৰু তাত সোমালেই যাতে সকলোৱে যেনেকৈ সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে, নিজৰ আত্মা, নিজৰ মন, সকলোবোৰ নিজৰ আৱেগ জুবিনৰ সৈতে জড়িত হৈ আছে, সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায়, তেনেকুৱা ধৰণৰ নিজৰ আৱেগক বিচাৰি পায়। সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ, মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে সেই গোটেইখিনি তাত থাকিব লাগিব, তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলোঁ। এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব, তেতিয়া বহুত আইডিয়া আহিব। আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লোঁ যে জুবিনে কি কি ভাল পাইছিল, কেনেকুৱা ধৰণৰ কথা, আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছিলোঁ সেইখিনি আমি ক'লোঁ। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কিছু কথা ক'লে। গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে। গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক, যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা, সেইখিনি চাই লওঁ। নাই, এতিয়ালৈকে জনা নাই। সেয়া চাগে PWD কমিশ্যনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব, সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে, তেতিয়াহে ডিজাইন এটা ভালকৈ কৰিব পৰা যাব। আমি মাথো আজি নিজৰ নিজৰ আইডিয়াখিনিহে সকলোৱে মানে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছোঁ। সময়সীমা কিবা নিৰ্ধাৰণ কৰা হৈছে নেকি? নাই, আমি ভাবিছোঁ বহুত দৌৰাদৌৰি কৰিলে বস্তুটো ভাল নহ'ব, সেইকাৰণে খুব ভালকৈ আমি কৰিব লাগিব যিটো কৰিম, আৰু জুবিনক তাত আমি জীয়াই ৰাখিব লাগিব। আৰু প্ৰথম এটা অনুৰোধ মই সকলোকে কৰিছিলোঁ যে তাত কোনো সমাধি, স্মৃতি ইত্যাদি শব্দবোৰ জড়িত হৈ নাথাকে, কাৰণ জুবিন সকলোৰে মাজত জীয়াই ৰখাৰহে আমাৰ ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিন আমাৰ মাজত জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা। গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক, জুবিন ক্ষেত্ৰ হওক, আৰু তাত কোনো ধৰণৰ সমাধি বা স্মৃতি শব্দবোৰ আমি যোগ নকৰোঁ। বহুত অনুৰাগীয়ে কৈছে দাদাৰ ষ্টুডিঅ'ৰ যিসমূহ সামগ্ৰী আছে বা দাদাই ব্যৱহাৰ কৰা গাড়ীসমূহ সংৰক্ষণ হ'ব লাগে, কিবা পৰিয়ালে চিন্তা চৰ্চা কৰিছে নেকি সেইসমূহ? আমি গাড়ী ভাবিছোঁ এনেকৈ আমি পাৰোঁ, বহুতকেইটা বস্তু আমি তেনেকৈ ৰাখিছোঁ, জুবিনে ব্যৱহাৰ কৰা বস্তু বহুতখিনি। গতিকে আমি যিমান পাৰোঁ এতিয়া যিমান আমাৰ হাতত আছে সকলোখিনি আমি তাত ৰাখিম। আৰক্ষীৰ কাম কি? মানুহক সুৰক্ষা দিয়া, ন্যায়ৰ পথত থিয় হোৱা। কিন্তু আজি এনে লাগে যেন সকলোৱে পৰিস্থিতি পাহৰি গৈছে। আৰক্ষীৰ পোছাকত এতিয়া বিজেপিৰ প্ৰতীক লাগি আছে নেকি? এই প্ৰশ্নটো সৰল, যদ্যও গভীৰ। আপোনালোক ৰাজ্যিক আৰক্ষী নে বিজেপিৰ ব্যক্তিগত দেহৰক্ষী? মানুহে ৰাস্তাত কথা পাতে, প্ৰশ্ন কৰে, ন্যায় বিচাৰে, আৰু তাৰ পিছত লাঠি উঠোৰা হয়, মিছা গোচৰ ৰুজু কৰা হয়। কিন্তু বিজেপি নেতাই মানুহক গালি পাৰে, তাৰ প্ৰচাৰ প্ৰচণ্ড চলাওক। তেতিয়া পুলিচ ক'ত থাকে কিয়? তেতিয়া নিয়ম আইন বন্ধ হৈ যায়। অসমবাসীয়ে আজি ভয়ত নাথাকে, ক্ষোভত থাকে। পুলিচে যদি সত্যৰ কণ্ঠ বন্ধ কৰি ৰাখে তেন্তে সেইটো পুলিচৰ কাম নহয়, এইটো ৰাজনৈতিক নিযুক্তিৰ উদাহৰণ। আইন সকলোৰে বাবে একে, কিন্তু যেতিয়া আৰক্ষী চৰকাৰৰ হাতত বন্দী হয় তেতিয়া গণতন্ত্ৰৰ পতন আৰম্ভ হয়। ৰাইজে আজিৰ দিনত এই একেটা কথা কৈছে, আমাৰ পুলিচ ৰাইজৰ হওক, বিজেপিৰ নহওক। আমি এই অন্যায় বেছি দিন সহ্য নকৰোঁ। আপোনালোকে কি কমিটি বহিছে এইখিনি চাবলৈ?